নমস্কাৰ আটাইকে স্বাগতম জনাইছো এবি লাইভ 24 লৈ এটি গুড নিউজ লৈ আহিছো যিসকলে ফেন্সাৰ বিদ্যালয়ত কাম কৰি আছে এতিয়াও প্ৰাদেশিকৰণ হোৱা নাই পদবোৰ আৰু যিসকল বঞ্চিত হৈ আছে এতিয়াও প্ৰাদেশিকৰণ হোৱা নাই সেই সকলৰ বাবে এটি গুড নিউজ যদি আপোনালোকে হেকলৈকে চাই থাকে তেন্তে নিশ্চয় বুজিবলৈ পাৰিব কি হৈছে কি হোৱা নাই সম্পূৰ্ণকৈ চাব ভিডিঅটো নিজেই গম পাব মই বহলাই কোৱাৰ আৰু প্ৰয়োজন নাই দুটা সংস্থা সদৌ অসম ডিগ্ৰী কলেজ সংস্থা শিক্ষক কৰ্মচাৰী সংস্থা আৰু সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা আজি এটা বৈঠকত মিলিত হৈছিল আৰু এই বৈঠকতে প্ৰাক্তন যিগৰাকী প্ৰতিনিধি আছিল ডিগ্ৰী কলেজ সমূহৰ বাবে বিশ্বজিৎ সৰকাৰ তেখেতক অব্যাহতি দিয়া হয় এই বৈঠকতে আৰু প্ৰতিনিধি হিচাপে চাৰিজনীয়া পেনেল এটা গঠন কৰে আৰু এই যিমান ফাইল আছে ফাইলবোৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ জৰিয়তে এই বেনাৰতহে তেখেতসকলে জমা দিব বা কাম কৰিব শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিব এই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ জৰিয়তে সেইবাবে এই সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাটো এটা নতুন প্ৰাণ পাব ডিগ্ৰী কলেজৰ ফালৰ পৰা জুৰিপ্ৰিয়া দেৱী বাইদেউ আছিল সভাপতি হিচাপে আৰু সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ যিগৰাকী সভাপতি হৰমোহন বৰা ছাৰ তেখেত আছিল অমৰজ্যোতি শইকীয়া প্ৰধান সম্পাদক আৰু হৰেণ দাস ডাঙৰীয়া কাৰ্যকৰী সভাপতি এখেতসকল উপস্থিত আছিল লগতে আৰু বিষয়ববীয়াসকল আছিল যি কি নহওক এতিয়া কামটো খৰতকীয়া হ'ব আৰু তেখেতসকলৰ ভাষ্য আছে ভাষ্যমতে যিখিনি পোৱা গৈছে যে কাম সোনকালে প্ৰাদেশিকৰণৰ কাম আৰম্ভ হৈ যাব চাওকচোন ভিডিঅ'টো যদি প্ৰথম হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ থ্যাংক ইউ নাম ডক্টৰ জুৰিপ্ৰিয়া দেৱী সভাপতি সদৌ অসম ভেঞ্চাৰ ডিগ্ৰী কলেজ সংস্থা আজি আমি গুৱাহাটীৰ আশীৰ্বাদ ভৱনত আমি সংস্থাৰ অধ্যক্ষসকলৰ লগতে আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি মাননীয় হৰমোহন বৰাদেৱ সাধাৰণ সম্পাদক আমাৰ অমৰজ্যোতি শইকীয়া আৰু কাৰ্যকৰী সভাপতি হৰেণ দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিলে আৰু আজি আমি বিশেষভাৱে মিলিত হোৱাৰ এইটোৱেই কাৰণ যে 2006 চনৰ আগতে যেহেতু আমাৰ কলেজখিনি স্থাপিত হৈছে গতিকে এই লৈ পেলাই বিভিন্ন ধৰণৰ কথা বতৰা চলি আছে আৰু 2006 চনৰ যিখিনি কলেজ স্থাপন হ'ল এই গোটেই কলেজখিনি যে প্ৰাদেশিকৰণৰ আওতালৈ আহিব লাগিব এই কথাটোকে আমি প্ৰধান বিষয় হিচাপে লৈ আজি আমি মিলিত হ'লোঁ আৰু এই কথাখিনিকে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক আমি মহাবিদ্যালয়ৰ ব্যক্তিগত যিমানবোৰ ফাইল আছিল এই ফাইলবোৰ দিয়াৰ কাৰণে আমি একগোট হ'লোঁ আৰু গোটেই ফাইলখিনি আচলতে আমাৰ কালেকশ্যন কৰা হৈ গ'ল আৰু এতিয়া আমি কম দিনতে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ বেনাৰত আমাৰ ডিগ্ৰী কলেজ সন্থাই আমাৰ মহাবিদ্যালয়ৰ যিমানবোৰ ফাইল আছে এইবোৰ আমি ছাবমিট কৰিম শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত তাৰপিছতে আমি আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগত আমি যোগাযোগ কৰিম আমি আশা কৰিছোঁ আমাৰ এই পদক্ষেপে আমাৰ মহাবিদ্যালয়সমূহৰ লগতে এলপিৰ পৰা একেবাৰে কলেজ পৰ্যায়লৈকে যি আমাৰ সংস্থাৰ কাৰ্যসূচী চলি আছে এই কাৰ্যসূচীটোৱে এটা প্ৰাণ পাব আৰু আমি কম দিনৰ ভিতৰতে আমাৰ প্ৰাদেশিকৰণৰ বিষয়টোৰ এটা সুন্দৰ সমাধান আমি লাভ কৰিম বুলি আশা কৰিছোঁ এইখিনি আমাৰ আলোচনাৰ বিষয় আজি প্ৰথমতে সদৌ অসম ভেঞ্চাৰ ডিগ্ৰী কলেজ সংস্থাৰ তৰফৰ পৰা আপোনালোকৰ চেনেলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মিটিং হ'ল আমাৰ সদৌ অসম ভেঞ্চাৰ ডিগ্ৰী কলেজ এছ'চিয়েশ্যন কাৰ্যকৰী সভা আমাৰ গুৱাহাটীত লাষ্ট গেটত আশীৰ্বাদ ভৱনত অনুষ্ঠিত হৈ গ'ল আৰু ইয়াত বিশেষকৈ আমাৰ কলেজ ভেঞ্চাৰ কলেজখিনিৰ যিখিনি সমস্যা যিটো ভেঞ্চাৰ ছিষ্টেমটো গভৰ্ণমেণ্টে একেবাৰে বন্ধ কৰাৰ পথত গতিকে আগন্তুক দিনত যিখিনি ভেঞ্চাৰ অনুষ্ঠান বা কলেজ আছে বা সেইখিনি প্ৰভিঞ্চিয়েল যিটো পদক্ষেপ হাতত লৈছে সেইখিনিকে কাৰ্যকৰী কৰাৰ বাবে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ জৰিয়তে আমি একগোট হৈ যাতে আগবাঢ়োঁ বিশেষকৈ হৰমোহন বৰাৰ নেতৃত্বত আমি আগবাঢ়িম আৰু ব্যক্তিগত ফাইলবিলাক বিশেষকৈ ছেপাৰেট ফাইল আমাৰ যিবিলাক শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰিব লাগে গোটেইখিনি ফাইল আমি কালেক্ট কৰি একগোট কৰিছোঁ
আৰু অহা 2-4 দিনৰ ভিতৰত আমি এটা ডেট ঠিক কৰি সন্থাৰ বিষয়ববীয়াৰ লগত আলোচনা কৰি আমি ছাবমিট কৰিম। এইটোৱে মেইন উদ্দেশ্য। সদৌ অসম শিক্ষক সন্মিলন ভেঞ্চাৰ শিক্ষক সন্মিলনৰ যিটো বিশ্বজিৎ চৰকাৰে সভাপতি আছিলে আৰু কলেজ ভেঞ্চাৰ কলেজৰ নেতৃত্ব প্ৰদান কৰিছিলে, আজি সেই তাৰ বিষয়ে কিবা ক'ব নেকি? হয়, তেওঁৰ বিষয়ে অলপ কম, কাৰণ তেওঁক কলেজক প্ৰতিনিধিত্ব কৰাৰ কাৰণে আমাৰ সকলো গোটেই অসমৰ ভেঞ্চাৰ কলেজখিনি তেওঁক আগবঢ়াই দিয়া হৈছিল। তেওঁ বহুদিন কামো কৰিল আৰু যিখিনি কৰিল আমি তেনেকুৱা বেয়াকৈ নকওঁ, কিন্তু তেওঁৰ যিটো পাৰফৰ্মেঞ্চ, যিখিনি কাম কৰিব লাগে, যিখিনি প্ৰতিনিধিত্ব কৰিব লাগে, তেওঁ অপাৰগ হৈছে, তেওঁ ব্যৰ্থ সম্পূৰ্ণ। গতিকে আমি আজি সদৌ অসম ভেঞ্চাৰ ডিগ্ৰী কলেজ সংস্থা এটা সিদ্ধান্ত লৈছোঁ, তেওঁক সেই পদৰ পৰা মানে অব্যাহতি দিছোঁ আৰু তেওঁ আজিৰ ডেটৰ পৰা কাৰ্যকৰী হোৱাকৈ আমাৰ কলেজৰ কোনো প্ৰতিনিধিত্ব নকৰে। আমি নতুনকৈ প্ৰতিনিধিত্ব কৰাৰ কাৰণে আমি 4জনীয়া পেনেল এটা আমি অল আছাম নন প্ৰভিঞ্চিয়েলাইজড টিচাৰ্ছ এছ'চিয়েশ্যনৰ হাতত চমজাই দিছোঁ। গতিকে আজিৰ পৰা তেওঁ আমাৰ সেই দায়িত্বত নাই আৰু সেই 4জনৰ নেতৃত্বত আমি আগন্তুক দিনত আগবাঢ়িম।